নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে সকলো? নিশ্চয় ভালে আছে। আজি এই ভিডিঅ'টোৰ জৰিয়তে বি আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ পাৰ্চনেলিটিৰ কথা আলোচনা কৰিম। তেওঁলোকৰ স্বভাৱ, চৰিত্ৰ, আচাৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। ভিডিঅ'টোলৈ যোৱাৰ পূৰ্বে মোৰ আপোনালোকৰ ওচৰত সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব। ছাকচেছ পৰিয়াললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আৰম্ভ কৰোঁ আহক। বি আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ পাৰ্চনেলিটি বহুত ভাল হয়। এনে লোক জীৱনৰ যিকোনো পৰিস্থিতি নিজৰ বুদ্ধি আৰু চতুৰতাৰে বহুত সহজেই মোকাবিলা কৰিব পাৰে। এওঁলোকে জীৱনত নতুন মূৰ বিচাৰি ফুৰে, কিন্তু কোনো কাম কৰিবলৈ সোনকালে সিদ্ধান্ত ল'ব নোৱাৰে। অৰ্থাৎ এওঁলোকৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা অলপ কম হয়। এওঁলোকে এটা লক্ষ্যত গৈ থকাতকৈ কেইবাটাও কামত মনোনিৱেশ কৰিবলৈ বেছি ভাল পায়। এওঁলোকৰ মনত সংকোচ ভাৱ বেছি দেখিবলৈ পোৱা যায়। অৰ্থাৎ এওঁলোকে বেলেগক সোনকালে বিশ্বাস নকৰে। বি নামৰ আখৰৰ ব্যক্তি আৱেগিক প্ৰকৃতিৰ হয়। এওঁলোক বেলেগ ব্যক্তিৰ লগত সোনকালে মিলিব নোৱাৰে। অধিক বন্ধু বান্ধৱী থকাটো এওঁলোকে পচন্দ নকৰে। কিন্তু যিজনক বন্ধু বুলি মানি লয় তেওঁক জীৱনভৰ লগ এৰা নিদিয়ে। এওঁলোকৰ মনৰ কথা কোনেও নাজানে, লাগিলে সেইজন ওচৰৰ কোনো নহওকেই কিয়। এওঁলোকে কম পৰিশ্ৰমতে সোনকালে সফলতা লাভ কৰে। বি নামৰ আখৰৰ ব্যক্তিয়ে ব্যৱসায় কৰক বা চাকৰি কৰক, সকলো ক্ষেত্ৰতে প্ৰশংসা বুটলিবলৈ সক্ষম হয়। এওঁলোকে নিজৰ কাৰ্য প্ৰফেচনেলি কৰি বেছি ভাল পায়। নিজৰ কাম নিজে কৰিবলৈ পালে বেছি ভাল পায়। অন্য ব্যক্তিৰ কামত এওঁলোক সোনকালে সুখী নহয়। মনত কিবা থাকিলে একেষাৰে কৈ দিয়ে, কিন্তু কঠোৰতা দেখুৱালেও এওঁলোকৰ মনটো বহুত চাফা হয়। বি নামৰ ব্যক্তিৰ ওচৰত অন্য ব্যক্তিয়ে অদৰকাৰী কথা নাপাতে। দৰকাৰী কথা হ'লেও বহুবাৰ ভাবিহে কথাষাৰ উপস্থাপন কৰে। এওঁলোকৰ পাৰ্চনেলিটিয়ে অন্য ব্যক্তিক আকৰ্ষিত কৰে। সমাজ, পৰিয়াল আৰু কৰ্মক্ষেত্ৰত এওঁলোকৰ বিশেষ স্থান আছে। যিকোনো ব্যক্তিৰ সহায় কৰাটো এওঁলোকে পচন্দ কৰে। এওঁলোকৰ অন্য এটা বিশেষত্ব আছে যে এওঁলোকে অন্য ব্যক্তিৰ মনটো সোনকালে বুজি পায়। বন্ধু বান্ধৱীসকল, এয়া হৈ গ'ল বি আখৰৰ নামৰ ব্যক্তিৰ বিশেষত্ব। কিন্তু তেওঁলোকৰ বেয়া গুণো আছে। সেই বেয়া গুণবিলাক হৈছে এওঁলোক বহুত জেদী স্বভাৱৰ হয়। কোনো কাম ভালেই হওক বা বেয়াই হওক, এবাৰ কৰিম বুলি ভাবি ল'লে সেইটো কৰিহে ভাল পায়। লাগিলে সেইটোৰ জৰিয়তে সেইটো কৰাৰ পাছত নিজৰে লোকচান নহওক কিয়। এওঁলোকৰ মাজত স্বাৰ্থপৰ স্বভাৱো দেখা যায়। নিজৰ স্বাৰ্থক আগত ৰাখিহে এওঁলোকে কোনো কামত আগবাঢ়ে। কিছুমান সময়ত কথা কওঁতে কঠোৰতা দেখিবলৈ পোৱা যায়। এওঁলোকে এনেই সময় অতিবাহিত কৰে। এওঁলোক এলেহুৱা প্ৰকৃতিৰো হয়। এলাহৰ কাৰণে জীৱনত অহা ভাল সুবিধাও হেৰুৱাই পেলায়। এওঁলোক খৰচীও হয়। বন্ধু বান্ধৱীসকল, বি নামৰ আখৰৰ ব্যক্তিসকলৰ শুভ সংখ্যা হৈছে 2, 4, 6 আৰু 7। আৰু বি নামৰ আখৰৰ ব্যক্তিৰ শুভ ৰং হৈছে হালধীয়া, সেউজীয়া আৰু গুলপীয়া। বন্ধু বান্ধৱীসকল, আগৰ ভিডিঅ'ত বহুতেই কমেণ্ট কৰিছে যে শুভ ৰংটো তেওঁলোকৰ মিলা নাই। কিন্তু শুভ ৰং হৈছে তেওঁলোকৰ বাবে সেই ৰংটো শুভ, কিন্তু তেওঁলোকৰ সেই ৰংটো পচন্দ বা অপচন্দ ৰং এই ভিডিঅ'টোৰ জৰিয়তে কোৱা হোৱা নাই। বি নামৰ আখৰৰ ব্যক্তিৰ শুভ বাৰ হৈছে মঙলবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ। বন্ধু বান্ধৱীসকল, আপোনালোকৰো নামৰ আখৰ আগত যদি বি আছে তেন্তে তলৰ কমেণ্টত জনাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। আৰু ছাকচেছ পৰিয়াললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব।
আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।